উন্মোচন কৰা হৈছিলে সেই উন্মোচন প্ৰগ্ৰেম শেষ কৰিবলৈ আমি চতিয়াবি হৈ পেলাই গুচি যাব লাগিছিলে আৰু ৰাইজক আশীৰ্বাদ লৈ আমি সেইফালে গুচি গলোহেঁতেন আমাৰ ইয়াত কোনো মেল মিটিং নাছিলে কিহৰ কাৰণে আমাৰ ইয়াত কথা দি পেলাই আমি ৰাস্তাত বহি উঠিবলগীয়া হৈছে আৰু পুলিচে আমাৰ গাড়ীত চিকুটি কঢ়িয়াইছে আমাৰ মানুহক বাধা দিছে ব্লকৰ আমাৰ জামুগুৰি আমাৰ নলবাৰীৰ ব্লকৰ মহিলা কংগ্ৰেছৰ বিষয়ববীয়াৰ ঘৰত চেওৰা ভাঙি দিবলগীয়া কি হ'ল সাধাৰণ মানুহখিনি কিয় কৰিছে আৰু আহক মই দিছোঁ অপেন চেলেঞ্জ ইয়াৰে আহক লেটছ টক এণ্ড ব্ৰিং ইট অন সাধাৰণ মানুহখিনিক অত্যাচাৰ নকৰিব যদি সঁচাই ৰজা হয় নহয় ৰজাৰ নিচিনা কাম কৰিবলৈ ল'ব ভায়াপুৰ চোৰৰ নিচিনাকে কাম নকৰিব সাহস আছে সন্মুখলৈ আহক উই উইল গিভ চেলেঞ্জ টু ইউ ধন্যবাদ মই আৰক্ষী প্ৰশাসনক মই মানে অনুৰোধ কৰিছোঁ যে আপোনালোকে বস্তুবিলাক নিৰপেক্ষভাৱে চাবলৈ চেষ্টা কৰক যদি আপোনালোকে আমাক সুৰক্ষা নিদিয়ে আমি কাৰ ওচৰতে যাম তেতিয়াহ'লে আমিও ঘৰত বহি থাকিম নেকি নিৰ্বাচন এনেকৈ গৈ আমি পাৰ হৈ যাব নেকি সেইটো হ'বলৈ আমি কিন্তু নিদিওঁ যিমান দূৰলৈকে যায় আমি যুঁজিম আমি এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম তাৰ কাৰণে আমাৰ হাত মূৰ যি ভাঙে ভাঙিব আমি কেয়াৰ নকৰোঁ আপোনালোকে কৰিছে সেই আমি কৰিম ধন্যবাদ Go back, go back. Walk two. Hi. এইদৰে যিকোনো জিলাৰ আৰক্ষী বিষয়ে উপায়ুক্তই এনেদৰে নিৰ্বাচনৰ সময়ত আমাক বাধা দিব নোৱাৰে আমি শোণিতপুৰ জিলাৰ আজি আকৌ এনেকুৱা এটা আমি পৰিস্থিতি দেখা পাইছোঁ য'ত আৰক্ষীৰ ভূমিকা যথেষ্ট সন্দেহজনক আমাক আৰু আমাৰ ওচৰত কোনো বিকল্প নাই যিসকল আৰক্ষীৰ আজি আমাৰ ফোন কৰাৰ পিছতো তেওঁলোকৰ নিমাত আৰু একপক্ষ ভূমিকা আমি দেখা পাইছোঁ কংগ্ৰেছ দলে এইসকলৰ নাম লৈ আমি কেন্দ্ৰীয় নিৰ্বাচনী আয়োগলৈ আমি কমপ্লেইনটো আমি দিমেই আৰু আমি ফ'ল' আপটো কৰিম তেতিয়া আমাৰ মাজত আৰমান আলি আছে এই সন্দৰ্ভত ব্যৱহাৰ কৰাৰ মাজত মাননীয় সভাপতিদেৱ লগতে দলপতি সতীশ ছাৰ ৰাজীৱ হোসেন ছাৰ আমাৰ মনোজ চৌহান ছাৰ লগতে শোণিতপুৰ ডিষ্ট্ৰিক্ট আৰু বিশ্বনাথৰ সকলো কংগ্ৰেছ কৰ্মীসকল আচলতে আমি লাষ্ট আজি 4 মাহৰ আগতে মনোজ চৌহান মহোদয়াই আমাক এটা দায়িত্ব দিছিলে যে আজি যিহেতু বাবু চবিলাল প্ৰতিমূৰ্তি উন্মোচন আছিলে তাৰ পৰা আহোঁতে তেখেতসকলে আমাক এটা দায়িত্ব দিছিলে যে দৌৰবাবেদত যিহেতু আপোনালোকৰ ওচৰলৈ আহিব গতিকে বাসুদেৱ থানাত তেওঁ এখন সভা আগবঢ়াব গতিকে আমি তাৰ কাৰণে খুব ভালদৰে এটা প্ৰস্তুতি কৰিছিলোঁ প্ৰায় 5,000 মানুহৰ আমি সমাধানৰ কাৰণে চিন্তা কৰিলোঁ চিন্তা কৰি আমি ভাগ কৰিলোঁ যিহেতু 5,000 গাড়ীৰ কাৰণে 500 গাড়ী লাগিব সেই 500 গাড়ী আমি এলেকাত কৰিলে আমাৰ ভিতৰ ঘূৰি যাব সেই ভাবি আমি ভাগ কৰি পেলাই ক'ৰবাত 50 ক'ৰবাত 60 ক'ৰবাত 40 ক'ৰবাত 30 তেনেকৈ কৰি আমি প্ৰায় 5,000 মানুহৰ আজি হেৰি কৰিছিলোঁ ঠিক কৰিছিলোঁ কিন্তু ইফালে আমাৰ মিটিং চলি থকা অৱস্থাতে মোলৈ ফোন আহিল যে আমাৰ বহুখিনি গাড়ী ভাঙিছে লগতে মানুহক মাৰপিট কৰিছে লগতে আৰু এটা কথা আপোনালোকৰ মোৰ ঘৰৰ ওচৰতে এজন মোৰ কংগ্ৰেছ কৰ্মী তেখেতৰ ঘৰৰ ওচৰত মোৰ এখন হেৰি আছিলে ফটো মাৰা আছিলে সেইখনো আজি গৈ পেলাই গুৰু আহমেদে গাড়ী দুটা ভাঙি দিছে গতিকে এইটো কাৰণেও আজি ইয়াত এফআইআৰখনত এই কথাটো উল্লেখ থাকিব লাগে যে ঘৰৰ বাউণ্ডাৰীত গৈ পেলাই গাড়ী দি পেলাই তেওঁ মানে মোৰ ফটোখন খুন্দিয়াই ভাঙি পেলাই দিছে গতিকে এইটো এটা হেৰি হ'ব লাগে আৰু আপোনালোকে দেখিছে নলবাৰী অঞ্চলত কি অৱস্থা নলবাৰী অঞ্চলত যদি কোনোবাই অকণমান কংগ্ৰেছী বুলি ভাবে বা কিবা এটা ক'ৰবাত মিটিংখনলৈ আহে ৰাতি তেওঁলোকৰ ঘৰলৈ পুলিচ পঠাই দিয়ে পুলিচ প্ৰশাসন পঠাই পেলাই তেওঁ হয় গৰু চোৰ নহয় শিলগুটি চোৰ নহয় ইটা চোৰ বুলি জেলত ভৰাই দিয়ে গতিকে মই প্ৰশাসনক অনুৰোধ কৰিছোঁ আপোনালোকে মানৱীয়তাটো বজাই ৰাখি আপোনালোকে কাম কৰক যিহেতু আমি কোনোদিনো আমি হুলস্থুলীয়া পৰিৱেশ কৰা নাই আমি সকলোৰে লগত মিলিজুলি আমি কাম কৰিবলৈ চেষ্টা কৰি আছোঁ গতিকে এই ক্ষেত্ৰত প্ৰশাসনক আমি টানি অনুৰোধ কৰিছোঁ যাতে আপোনালোকৰ নিজৰ মতে খুব সুন্দৰভাৱে পালন কৰিব পাৰে ধন্যবাদ Hey!
say. Padmajonka go back. Go back, go back. Padmajonka high. High. Padmajonka walk to. Walk to. Padmajonka go back. Go back. বিধানী দলৰ দলপতি আকৌ আমাক সম্বোধন কৰি আজি যে আমাৰ এই প্ৰতিবাদী কাৰ্যসূচী সামৰিবলৈ অনুৰোধ জনাইছোঁ। এটা মোবাইল বনাইছে মোৰ ভিডিঅ'খন মোৰ এইটো যাবই দিয়া আপুনি মোক আমাৰ সঠিক মই কিছু প্ৰদান কৰি আহি পালোহি মই বিশ্বনাথ চাৰিআলি এটা মন্দিৰত সেৱা কৰিবলৈ গৈছিলোঁ। আমাক আগলৈ যাবলৈ দিয়া নাই। আমাৰ সতীৰ্থ দাদুৰ খবৰ দৰে বাসুদেৱ থানত সেৱা লোৱাৰ কথা আছিল আৰু বাসুদেৱ থানত হিন্দুসকলক কিয় যাব দিয়া এইটো এটা প্ৰশ্ন অসম চৰকাৰৰ প্ৰতি। আমি সকলোৱে অসমত মহাপুৰুষে শংকৰদেৱে যি ধৰ্ম প্ৰতিষ্ঠা কৰিলে বা চাউলুং চুকাফাই যেনেকৈ সকলোকে লৈ সমাজ এখন গঢ়িলে তাত আমি কিন্তু সকলোৱে মিলিজুলি থাকোঁ। আমাৰ অসমত বাহিৰৰ যি এটা হিন্দুত্বৰ এটা প্ৰভাৱ সেই প্ৰভাৱৰ ফলত যিখিনি অন্য জেগাত যেনেকুৱাকৈ ধৰ্মীয় উন্মাদনা হয় আমি অসমত এতিয়ালৈকে সেই উন্মাদনা দেখা নাই। কাৰণ আমাক অসমীয়া জাতি গঢ় দিওঁতে মহাপুৰুষ শংকৰদেৱ মাধৱদেৱে যেনেকৈ গঢ় দিলে বা চাউলুং চুকাফাই বৃহত্তৰ অসম গঠন কৰোঁতে যেনেকৈ গঢ় দিলে তাত আমি সকলোৱে সহনশীলতাৰ মাজেৰে নিজৰ ধৰ্ম ৰীতি নীতিৰ মাজেৰে অসমীয়া হিচাপে আছোঁ। আজি যদি আমি লক্ষ্য কৰোঁ আমি দেখা পাম আমাৰ অসমীয়া জাতিটোৰ ভাষাৰ ভিত্তিত যে গঠন হৈছে সেই কথা অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতিৰ পৰা আৰম্ভ কৰি বিভিন্নজনে কৈ গৈছে। স্বাধীনতা সংগ্ৰামী এই শোণিতপুৰৰ সন্তান জ্যোতিপ্ৰসাদ আগৰৱালা বা ঢাকাত জন্ম হোৱা আৰু ইয়াত কৰ্মস্থলী কৰা বিষ্ণুপ্ৰসাদ ৰাভা তেখেতসকলৰ লেখনিত আমি এইবিলাক কথা পাওঁ বা তেখেতসকলৰ লগতে চৰ্চা কৰা ডক্টৰ ভূপেন হাজৰিকাই গীত মাতেৰে সেই কথা কৈছে। তেনেস্থলত আমি সকলোৱে সম্প্ৰীতিৰে ইয়াত বসবাস কৰোঁ আৰু হিন্দুসকলকে হিন্দু মন্দিৰত যাবলৈ নিদিয়াটো এটা নজিৰবিহীন ঘটনা। আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কিয় এনেকুৱা কাম তেওঁৰ প্ৰশাসনত ব্যৱহাৰ কৰি আছে আমি নাজানো। আৰু সততে ক'বলৈ আমি দেখা পাইছোঁ এখন আইন আইনখনত আনিলে যে কাউ শ্লটাৰ বা বেন আইন। এই আইনটোতে 1956 চনত এই আইন আছিলে। এই আইনখন বিশ্বনাথ মেধি চৰকাৰৰ সময়ত আনোতে আমি অসম বিধানসভাৰ চিলেক্ট কমিটিত সেই আইনখন আলোচনা কৰি গ্ৰহণ কৰিছিলোঁ। কিন্তু সেই আইনখন অনাৰ পিছত যে অসমত গৰু চিণ্ডিকেট নাইকিয়া হৈ গ'ল সেই কথা নহয়। আজি উজনি নামনি সকলোতে গৰু চিণ্ডিকেট হৈ আছে আৰু শাসক পক্ষৰ লোকসকলে গৰু চিণ্ডিকেটৰ যোগেদি গো মাতাক হত্যা কৰাৰ লগতে নিজৰ জেব গৰম কৰি আছে প্ৰশাসনৰ সহযোগত। আৰু এই কথাটো মই স্পষ্টভাৱে ক'ব পাৰোঁ যিহেতু এদিন মই অসমৰ ৰাজ্যপাল মাননীয় দিল্লীত যিজন আমাৰ বিৰোধী দলপতি আছিল ইয়াৰ পূৰ্বৰ এজন ৰাজ্যপাল তেখেতৰ ওচৰলৈ গৈছিলোঁ আৰু তেখেতে মোৰ লগত আলোচনা কৰোঁতে কৈছিলে যে ধুবুৰী সীমান্তৰেদি অসমৰ যে বহুত গৰু যায় এই কথাটো চোৰাংভাৱে তেখেতে ভাৰত চৰকাৰলৈ তাৰ প্ৰতিবেদন পঠাইছে। কাৰণ গভৰ্ণৰসকলে ৰাজ্যখনৰ চিটুৱেশ্যন ৰিপৰ্ট প্ৰতি বছৰে পঠাব লাগে, প্ৰতি মাহে পঠাব লাগে আৰু তেনেকুৱা প্ৰতিবেদনত তেখেতে অসমত কেনেকৈ চোৰাংভাৱে গো সৰবৰাহ হয় সেই কথা উল্লেখ কৰিছে। আৰু এনেকৈ তেখেতসকলে এতিয়া আমাক যিখিনি অন্যায় সকলো দিশত চিণ্ডিকেট কৰি আছে আৰু ইয়াৰ বিৰুদ্ধে জনমত হ'ব বুলি ভাবি এতিয়া আমি এটা মন্দিৰলৈ যাওঁতে বাধা দিছে। আমাৰ ৰাজনৈতিক কাৰ্যসূচী আগন্তুক সময়ত আৰু হ'ব। আজি ৰাজনৈতিক কাৰ্যসূচী এনেকৈ আছিলে যে আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিষ্ঠাপক সভাপতি বাবুল ছবিলাল উপাধ্যায় যিজনে অসমত কংগ্ৰেছ দল জন্ম কৰাইছিল 1921 চনত তেখেতৰ এটা প্ৰতিমূৰ্তি উন্মোচন হৈছিল। আৰু তাৰপিছত আমি সকলোৱে আমাৰ অসমৰ সংস্কৃতি পৰম্পৰা ৰক্ষা কৰি বাসুদেৱ থানলৈ যাব বিচাৰিছিলোঁ। এই কামখিনিও কৰিবলৈ দিবলৈ চৰকাৰখনৰ সাহস নহ'ল। ইয়াতকৈ আৰু লজ্জাজনক কথা নাই। আৰক্ষী আৰু অসামৰিক প্ৰশাসনক যেনেকৈ তেওঁলোকে আমাৰ বিৰুদ্ধে ব্যৱহাৰ কৰিলে ইয়ে আমাক এটা সংকেত দিয়ে আগন্তুক সময়ত আমি কেনেকৈ আমাৰ দলৰ কাম কৰিব লাগিব। সেই গতিকে মই আমাৰ সকলো দলৰ কৰ্মীকে সাহসেৰে
কাম আৰম্ভ কৰিবলৈ কৈছোঁ। যেনেকৈ স্বাধীনতা যুদ্ধ সময়ত কাম কৰিছিল, এই একেই নীতি আদৰ্শৰে আমি যাব লাগিব। আৰু আজি আমি বাবু ছবিলাল উপাধ্যায়ৰ প্ৰতিমূৰ্তিৰ পৰা নিশ্চিতভাৱে এই শিক্ষাই পালোঁ যে কংগ্ৰেছৰ কাম কৰিবলৈ হ'লে এই প্ৰশাসনখনে আমাক বাধা দিব। যিহেতু এই প্ৰশাসন ব্ৰিটিছৰ গোলাম আছিল, ব্ৰিটিছৰ লগত আছিল। 1942 চনত যি সময়ত আমাৰ ইয়াতে কনকলতা বৰুৱা হওক বা অন্যসকলে দেশ স্বাধীনতাৰ কাৰণে গুলি লৈছিল, 12 বছৰৰ ছোৱালী এজনীয়ে ঢুকীয়াজুলিত মৃত্যুবৰণ কৰিছিল পুলিচৰ গুলিত, সেইখিনি সময়ত কিন্তু বৰ্তমান যি শাসক পক্ষ তেখেতসকলে ব্ৰিটিছৰ হৈ যুদ্ধ কৰিবলৈ ভাৰতৰ যুৱকসকলক কৈছিল, তোমালোকে কংগ্ৰেছ নকৰিবা, কংগ্ৰেছ কৰিলে তোমালোকক ফাঁচি দি দিব, জেলত ভৰাই দিব, তোমালোকে ব্ৰিটিছৰ সৈন্য হৈ ব্ৰিটিছৰ কাৰণে যুদ্ধ কৰা। এই নীতি আদৰ্শৰে চলা এটা দলৰ পৰা নিশ্চিতভাৱে বৰ্তমানৰ কংগ্ৰেছ কৰ্মীসকলে ইকুৱেল ট্ৰিটমেণ্ট মৰ্যাদা আশা কৰিব নোৱাৰে। যদিও আমি গণতন্ত্ৰ সংবিধান প্ৰতিষ্ঠা কৰিলোঁ, আমাৰ যিসকলে সংবিধান ৰচিছিল, পণ্ডিত জৱাহৰলাল নেহৰু বা বাবা চাহেব আম্বেদকাৰে এটাই কথা কৈছিল যে কেতিয়াবা ক্ষমতাৰ অপব্যৱহাৰ হ'ব আৰু মূৰ্খৰ হাততে সংবিধান কৰিলে মূৰ্খই সেইটো বান্দৰে নাৰিকলৰ মূল যেনেকুৱা কৰে তেনেকুৱা ব্যৱহাৰ কৰিব। আজি ৭৫ বছৰ হওঁতে সঁচাকৈয়ে আমাৰ সেই স্বপ্নদ্ৰষ্টাসকলে যি ভৱিষ্যতবাণী কৰিছিল, সেই ভৱিষ্যতবাণী আমি সকলোৱে আজি প্ৰত্যক্ষ কৰিছোঁ আৰু ইয়াক গৰিহণা দিছোঁ। আৰু এইখিনিকে কৈ আপোনালোক সকলোকে মোৰ ফালৰ পৰা আজি সকলো আমাৰ প্ৰদেশ কংগ্ৰেছৰ যি পৰিৱৰ্তন যাত্ৰা, এই যাত্ৰাত আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ সৈতে সকলোৱে সহযোগিতা প্ৰকাশ কৰিলে, সহমৰ্মিতা দেখালে, তাৰ কাৰণে ধন্যবাদ জনাই মই দুআষাৰ সামৰিছোঁ। BJP go back. Go back, go back. Karnataka go